আজি 19/1/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, সদায় আনন্দত থকা আৰু আনকো আনন্দিত কৰা, এয়াই হৈছে সকলোৰে ওপৰত কৃপা কৰা। কাৰোবাক মাৰ্গদৰ্শন কৰা, এয়া হৈছে সকলোতকৈ শ্ৰেষ্ঠ পুণ্য। প্ৰশ্ন: কোনে সদায় আনন্দিত হৈ থাকিব পাৰে? আনন্দিত হৈ থকাৰ উপায় কি? উত্তৰ: তেওঁলোকেই সদায় আনন্দিত হৈ থাকিব পাৰে যি জ্ঞানত বহুত বুদ্ধিমান হয়, যিয়ে ড্ৰামাক কাহিনী ৰূপত জানি সোঁৱৰণ কৰে। আনন্দিত হৈ থাকিবলৈ সদায় পিতাৰ শ্ৰীমতত চলি থকা, নিজক আত্মা বুলি বুজা আৰু পিতাই যি বুজায় সেয়া ভালদৰে মন্থন কৰা। বিচাৰ সাগৰ মন্থন কৰোঁতে কৰোঁতে আনন্দিত হৈ যাবাগৈ। ওম শান্তি। আত্মিক পিতাই আত্মিক সন্তানসকলৰ সৈতে বাৰ্তালাপ কৰি আছে। এইটো আত্মাসকলে জানে যে এজনেই আমাৰ পিতা আৰু শিক্ষাও দিয়ে। শিক্ষকৰ কাম হৈছে শিক্ষা দিয়া, গুৰুৰ কাম হৈছে লক্ষ্য দেখুৱাই দিয়া। লক্ষ্যৰ বিষয়েও সন্তানসকলে বুজি উঠিছে। মুক্তি, জীৱন মুক্তিৰ কাৰণে স্মৃতিৰ যাত্ৰাৰ নিশ্চয় প্ৰয়োজন। দুয়োটাই সহজ। 84 জন্মৰ চক্ৰও পুনৰাবৃত্তি হৈ থাকে। এইটো স্মৃতিত থাকিব লাগে যে এতিয়া আমাৰ 84 জন্মৰ চক্ৰ পূৰা হ'ল, এতিয়া উভতি যাব লাগে। কিন্তু পাপ আত্মা মুক্তি, জীৱন মুক্তি উভতি যাব নোৱাৰে। এনেকৈ বিচাৰ সাগৰ মন্থন কৰিব লাগে। যিয়ে কৰিব তেওঁ পাব। তেওঁৱে আনন্দিত হৈ থাকিব আৰু আনকো আনন্দিত কৰিব। আনৰ ওপৰতো মাৰ্গদৰ্শন কৰাৰ কৃপা কৰিব লাগে। তোমালোক সন্তানসকলে জানা, এয়া হৈছে পুৰুষোত্তম সংগম যুগ। এয়াও কাৰোবাৰ স্মৃতিত থাকে, কাৰোবাৰ নাথাকে, পাহৰি যায়। এইটো স্মৃতিত থাকিলেও আনন্দৰ সীমা নাথাকিব। পিতা, শিক্ষক, গুৰুৰ ৰূপত স্মৃতি থাকিলে তেতিয়াও আনন্দৰ জোৱাৰ বাঢ়ি থাকিব। কিন্তু চলোতে চলোতে কিছুমান দুধুৰ মুধুৰ অৱস্থাত আহি যায়। যেনেকৈ পাহাৰত উঠিব আৰু নামিবলগীয়া হয়, তেনেকৈ সন্তানসকলৰ অৱস্থাও এনেকুৱা হয়। কোনোবা বহুত উচ্চলৈ বগাই যায়, আকৌ তললৈ পৰি গ'লে আগতকৈ বেছি তললৈ নামি আহে। যি উপাৰ্জন কৰিছিল সেয়া শেষ হৈ যায়। যিমান দান পুণ্য নকৰক, কিন্তু পুণ্য কৰি কৰি যদি পাপ কৰিবলৈ লাগি যায়, তেন্তে সকলো পুণ্য শেষ হৈ যায়। সকলোতকৈ ডাঙৰ পুণ্য হৈছে পিতাক স্মৰণ কৰাটো। স্মৃতিৰ দ্বাৰাই পুণ্য আত্মা হবাগৈ। যদি সংগৰ ৰঙত আহি ভুলেই কৰি থাকে, তেন্তে আগতকৈ বেছি অধঃপতিত হৈ যায়। তেতিয়া আগৰ জমা শেষ হৈ যায়, লোকচান হৈ যাব পাৰে। পাপ কৰ্ম কৰিলে লোকচান হৈ যায়। পাপৰ হিচাপ বহুত বাঢ়ি যায়। হিচাপ পৰীক্ষা কৰা হয় নহয়। পিতাইও কয়, তোমালোকৰ পুণ্যৰ হিচাপ জমা আছিল। পাপ কৰিলে সেয়া 100 গুণ হৈ যায় আৰু বেছিহে লোকচান হৈ যায়। পাপো কিছুমান বহুত গভীৰ, কিছুমান পাতলীয়া। কাম হৈছে বহুত কাঢ়া, ক্ৰোধ হৈছে দ্বিতীয় নম্বৰত, লোভ তাতোকৈ কম। সকলোতকৈ অধিক কামৰ বশ হ'লে যি জমা আছিল সেয়া শেষ হৈ যায়। লাভৰ পৰিৱৰ্তে লোকচান হৈ যায়। সৎগুৰুৰ নিন্দকে উচ্চ পদ পাব নোৱাৰে। পিতাৰ হৈ আকৌ এৰি দিয়ে। তাৰ কাৰণ কি হ'ব পাৰে? বেছিভাগ ক্ষেত্ৰতে কামৰ প্ৰসাৰ হৈ যায়। এয়া হৈছে কাঢ়া শত্ৰু। ইয়াৰে প্ৰতিকৃতি সাজি জ্বলায়। ক্ৰোধ, লোভৰ প্ৰতিকৃতি নাসাজে। কামৰ ওপৰতে পুৰা জয়ী হ'ব লাগে, তেতিয়া জগতজিত হবাগৈ। আহ্বানো কৰে যে আমি যি ৰাৱণ ৰাজ্যত পতিত হৈ গৈছো, আমাক আহি পাৱন কৰি তোলক। সকলোৱে গায় পতিত পাৱন। সেই পতিতসকলক পাৱন কৰি তোলোতা সীতাসকলৰ ৰাম আহক। কিন্তু অৰ্থ বুজি নাপায়। এইটোও জানে যে পিতা নিশ্চয় নতুন সৃষ্টি স্থাপনা কৰিবলৈ আহিব, কিন্তু বহুত সময় আছে বুলি ভবাৰ কাৰণে ঘোৰ অন্ধকাৰ হৈ গৈছে। জ্ঞান আৰু অজ্ঞান আছে নহয়।
অজ্ঞান হৈছে ভক্তি, যাক পূজা কৰে তেওঁক নাজানে, তেন্তে তেওঁৰ ওচৰত কেনেকৈ গৈ পাব? সেইবাবে দান পুণ্য আদি অথলে যায়। খুব বেছি ক্ষণিকৰ বাবে কাউৰীৰ বিস্তাৰ সমান সুখ পায়, বাকীটো দুখেই দুখ। এতিয়া পিতাই কয়, কেৱল মোক স্মৰণ কৰা, তেতিয়া তোমালোকৰ সকলো দুখ দূৰ হৈ যাব। এতিয়া চাব লাগে মই কিমান স্মৰণ কৰোঁ, যাতে পুৰণা সমাপ্ত হৈ নতুন জমা হয়। কিছুমানেতো অলপো জমা নকৰে। সকলো স্মৃতিত থকাৰ ওপৰতেই নিৰ্ভৰ কৰে। স্মৃতিত নাথাকিলে পাপ কেনেকৈ খণ্ডন হ'ব? জন্ম জন্মান্তৰৰ পাপতো বহুত আছে। এই জন্মৰ জীৱন কাহিনী শুনালে গোটেই জন্ম জন্মান্তৰৰ পাপ খণ্ডিত হৈ নাযাব। কেৱল এইটো জন্মৰ পাপৰ প্ৰকোপ কমি যাব। বাকীটো পৰিশ্ৰম বহুত কৰিব লাগে। ইমান জন্মৰ হিচাপ নিকাচ আছে, সেয়া যোগৰ দ্বাৰাহে খণ্ডন হ'ব। বিচাৰ কৰিব লাগে যে মোৰ যুগ কিমান? মই সত্য যুগৰ আদিত জন্ম ল'ব পাৰিমনে? যিয়ে বহুত পুৰুষাৰ্থ কৰিব তেওঁলোকে সত্য যুগৰ আদিত জন্ম হ'বগৈ। তেওঁলোক লুকাই নাথাকে। সকলোৱেতো সত্য যুগত নাহিব। শেষৰ ফালে আহি অলপ পদ পায়। প্ৰথমতে আহিলেও চাকৰি কৰে, এয়াতো বুজিবলগীয়া সাধাৰণ কথা। সেয়েহে পিতাক বহুত স্মৰণ কৰিব লাগে। তোমালোকে জানা যে আমি নতুন সৃষ্টিৰ কাৰণে বিশ্বৰ মালিক হ'বলৈ আহিছোঁ। যিসকলে স্মৰণ কৰিব তেওঁলোক নিশ্চয় আনন্দিত হৈ থাকিব। যদি ৰজা হ'ব খোজা তেন্তে প্ৰজাও তৈয়াৰ কৰিব লাগিব। নহ'লে কেনেকৈ বুজিবা যে আমি ৰজা হ'মগৈ? যিয়ে সেৱা কেন্দ্ৰ খোলে, সেৱা কৰে, তেওঁলোকৰো উপাৰ্জন হয়, তেওঁলোকৰো বহুত লাভ হয়। তেওঁলোকে পুৰস্কাৰো লাভ কৰে। কোনোবাই ৩-৪টাও সেৱা কেন্দ্ৰ খুলি দিয়ে। যিয়ে কৰে তাৰ অংশ পাই যায় নহয়। মিলিজুলি মায়াৰ দুখ বোজা উঠাই। সেয়েহে ইয়াত সকলোৱে কাণ আগবঢ়াই দিয়ে। গতিকে সকলোৱে পুৰস্কাৰ পায়। যিয়ে বহুতক মাৰ্গদৰ্শন কৰায়, যিমান পৰিশ্ৰম কৰে সিমানেই উচ্চ পদ পায়। তেওঁলোকে বহুত আনন্দিত হৈ থাকে। অন্তৰে জানে মই কিমানক মাৰ্গদৰ্শন কৰালোঁ, কিমানক উদ্ধাৰ কৰিলোঁ। সকলো কৰাৰ সময়তো এয়াই। খোৱা বোৱাটো সকলোৱে পুৱায়, কোনোৱেতো একোৱে কাম নকৰে। যেনেকৈ মাম্মাই কিমান সেৱা কৰিলে, সেৱাৰ দ্বাৰা তেওঁৰ বহুত কল্যাণ হৈ গ'ল। ইয়াতো বহুত সেৱাৰ প্ৰয়োজন। যোগৰো সেৱা আছে নহয়। কিমান গভীৰ নিৰ্দেশনা পোৱা যায়। এতিয়াতো আগলৈ গৈ কি কি যে কথা ওলাব, দিনে প্ৰতিদিনে হৈ গৈ থাকিব। নতুন নতুন সাৰ কথা ওলাব। যিসকল সেৱাত তৎপৰ হৈ থাকে তেওঁলোকে নিমিষতে ধৰি লয়। যিসকলে সেৱা নকৰে তেওঁলোকৰ বুদ্ধিত একোৱেই ধাৰণ নহ'ব। বিন্দু ৰূপক কেনেকৈ বুজিব? তোমালোকে যিকোনো লোকক সোধা, আত্মা কিমান ডাঙৰ? ডাঙৰ দেশ কালৰ বিষয়ে কওকচোন। তেতিয়া কেতিয়াও ক'ব নোৱাৰিব। মনুষ্যই পৰমাত্মাৰ নাম ৰূপ দেশ কালৰ বিষয়ে সোধে। তোমালোকে আত্মাৰ বিষয়ে সোধা, তেতিয়া বিভূতিত পৰি যাব। কোনেও গম নাপায়। আত্মা ইমান সূক্ষ্ম বিন্দু, ইয়াত গোটেই ভূমিকা ভৰি আছে। ইয়াতো বহুত আছে। যিয়ে আত্মা পৰমাত্মাক নাজানেই, মাত্ৰ বিকাৰৰ সন্ন্যাস কৰিছে। সেয়াও ডাঙৰ কথা। সন্ন্যাসীসকলৰ ধৰ্ম বেলেগ। এই জ্ঞান তোমালোকৰ কাৰণেই। পিতাই বুজায়, তোমালোক পবিত্ৰ আছিলা, আকৌ অপবিত্ৰ হ'লা। এতিয়া পুনৰ পবিত্ৰ হ'ব লাগে। তোমালোকেই 84 চক্ৰৰ পৰিক্ৰমা লগোৱা। জগতৰ লোকে এই কথাবোৰ অলপো নাজানে। জ্ঞান বেলেগ, ভক্তি বেলেগ। জ্ঞানে ঊৰ্ধ্বত লৈ যায়, ভক্তিয়ে অধঃপতিত কৰে। গতিকে দিন ৰাতিৰ পাৰ্থক্য। মনুষ্যই যিমানেই বেদ শাস্ত্ৰৰ হৰ্তা-কৰ্তা বুলি নাভাবক, কিন্তু একোৱেই নাজানে। তোমালোকেও এতিয়া গম পাইছা। তোমালোকৰ মাজতো ক্ৰমানুসৰি পাহৰি যোৱাৰ বাবে আনন্দ নোহোৱা হৈ যায়। নহ'লে সীমাহীন আনন্দত থাকিব লাগে।
পিতাৰ পৰা তোমালোকে এয়া উত্তৰাধিকাৰ প্ৰাপ্ত কৰি আছা। বাবাই সাক্ষাৎকাৰ কৰাই দিয়ে, কিন্তু সাক্ষাৎকাৰ কৰিলা, শ্ৰীমতত নচলিলা, তেন্তে তাৰ পৰা কি লাভ? পিতাক দুখত স্মৰণ কৰে, পিতাক কোৱা হয় মুক্তিদাতা। হে ৰাম, হে প্ৰভু বুলি নকয়, কিন্তু তেওঁ কোন সেয়া নাজানে। ভক্তিত কোনেও এনেকৈ নকয় যে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। মুঠেই নহয়, কোৱাহেঁতেন পৰম্পৰাগতভাৱে চলি আহিলেহেঁতেন। ভক্তিটো চলি আহিছে নহয়। ভক্তি অনেক, জ্ঞান হৈছে এক। মনুষ্যই ভাবে ভক্তিৰ দ্বাৰা ভগৱানৰ প্ৰাপ্তি হ'ব, কিন্তু কেনেকৈ আৰু কেতিয়া এয়া নাজানে। ভক্তি কেতিয়া আৰম্ভ হয়, কোনে সৰ্বাধিক ভক্তি কৰে, এয়া কোনেও নাজানে। এনেকৈ জানো আৰু 40,000 বছৰ ভক্তি কৰি থাকিম? এফালে মনুষ্যই ভক্তি কৰি আছে, আনফালে তোমালোকে জ্ঞান পাই আছা। মনুষ্যৰ লগত কিমান মগজ খটুৱাবলগীয়া হয়, ইমান প্ৰদৰ্শনী অনুষ্ঠিত কৰা, তথাপিতো কোটিৰ মাজত কোনোবা এজনহে ওলায়। কিমানক নিজৰ সমান কৰি লৈ আনে। প্ৰকৃত ব্ৰাহ্মণ কিমান, এই হিচাপ এতিয়া উলিয়াব নোৱাৰি। বহুত মিছা সন্তানো আছে। ব্ৰাহ্মণ লোকসকলে কথা বা কাহিনী শুনায়, বাবাই গীতাৰ কথাও শুনায়, তোমালোকেও শুনোৱা। যেনেকুৱা বাবা তেনেকুৱা সন্তান। সন্তানসকলৰো কাম হৈছে সঁচা গীতা শুনোৱা। শাস্ত্ৰটো সকলোৰে আছে। বাস্তৱিকতে যি শাস্ত্ৰ আদি আছে, সেয়া সকলো ভক্তি মাৰ্গৰ। জ্ঞানৰ কিতাপ এখনেই গীতা। গীতা হৈছে মাতা পিতা, পিতাহে আহি সকলোৰে সদ্গতি কৰায়। মনুষ্যই আকৌ এনেকুৱা পিতাৰ গ্লানি কৰে। শিৱ বাবাৰ জয়ন্তী হৈছে হীৰাতুল্য। উচ্চতকৈও উচ্চ ভগৱানেই হৈছে সদ্গতিদাতা। বাকী অন্য কাৰোবাৰ মহিমা কেনেকৈ হ'ব পাৰে? দেৱতাসকলৰ মহিমা কৰে, কিন্তু দেৱতা কৰি তোলোতা এজনেই পিতা। আমাৰ এফালে নিৰ্মাণো হয়, আনফালে ধ্বংসও হয়। বহুত আছে যিয়ে একো বুজাব নোৱাৰে, তেন্তে স্থূল কাম কৰা। মিলিটাৰীত সকলো কৰিব পৰা লোক থাকে। কোৱাও হয়, শিক্ষিত জনৰ আগত অশিক্ষিত নতশিৰ হ'ব লাগে। মাম্মা বাবাই যি কৰে তেওঁলোকৰ পৰা শিকা। তোমালোকেও বুজিব পাৰা যে অন্যান্য সন্তান কোনসকল। বাবাক সুধিলে বাবাইও নাম ক'ব যে অমুকক অনুসৰণ কৰা। যি সেৱাদাৰী নহয়, তেওঁ আনক কি শিকাব? তেওঁতো আৰুহে সময় নষ্ট কৰি দিব। বাবাই বুজায়, নিজৰ উন্নতি কৰিব বিচৰা যদি ইয়াতে কৰিব পাৰা। চিত্ৰ ৰখা আছে, আমি 84 জন্ম কেনেকৈ ল'লো, সেয়া এতিয়া বুজিলা, গতিকে আনকো বুজোৱা। কিমান সহজ এয়া শুনাব লাগে। কালি এওঁৰ ভক্তি কৰিছিলোঁ, এতিয়া নকৰোঁ, জ্ঞান পাই গ'লোঁ। এনেকৈ বহুতে আহি জ্ঞান ল'বহি। তোমালোকে যিমান অধিক সেৱাকেন্দ্ৰ খুলিবা, সিমানেই অধিক আহি বুজিবহি। শুনিলে তেওঁলোকৰ আনন্দৰ জোৱাৰ উঠি যাব। নৰৰ পৰা নাৰায়ণ হ'ব লাগে। সঁচা সত্যনাৰায়ণৰ কথাও আছে। ভক্তিৰ দ্বাৰাতো অৱনমিত হৈ যায়। তেওঁলোকে গমেই নাপায় জ্ঞান কি বস্তু। তোমালোকক বেহদৰ পিতাই যথাযথ বুজায়। বাবাই কয়, কালি তোমালোকক বাদশ্বাহী দিছিলোঁ, তোমালোকৰ সেই বাদশ্বাহী ক'ত গ'ল? এয়াতো নিজেই জানা, এয়াতো হৈছে খেল। এজনেই পিতা যিয়ে গোটেই খেলৰ ৰহস্য শুনায়। আমি কওঁ, বাবা আপুনি ড্ৰামাত বান্ধ খাই আছে, আপুনি আহিবই লাগে পতিত সৃষ্টিত আৰু পতিত শৰীৰত। ঈশ্বৰৰ বহুত মহিমা কৰে। সন্তানসকলে ক'ব, বাবা আমি আপোনাক আহ্বান কৰিছোঁ, গতিকে আপুনি আমাৰ সেৱা কৰিবলৈ অথবা আমাক পতিতৰ পৰা পাৱন কৰি তুলিবলৈ আহিবলগীয়াই হ'ল। কল্পই কল্পই আমাক সেই দেৱতা কৰি আপুনি গুচি যায়। এয়া যেন এক কাহিনী। যি বুদ্ধিমান তেওঁলোকৰ কাৰণে এটি কাহিনী। তোমালোক সন্তানসকল আনন্দ মনেৰে থাকিব লাগে। বাবাও ড্ৰামা অনুসৰি
সেৱাধাৰী হৈছে। পিতাই কয়, মোৰ মতত চলা, নিজক আত্মা বুলি ভাবা, দেহ অভিমান এৰা। নতুন সৃষ্টিত তোমালোকে নতুন শৰীৰ পাবা। পিতাই যি বুজায় সেয়া ভালকৈ মন্থন কৰা। বুদ্ধিৰ দ্বাৰা বুজি পোৱা যে মই এনেকুৱা হ'বলৈ আহিছোঁ। লক্ষ্য উদ্দেশ্য সন্মুখত ৰাখা। ভগৱানুবাচ, তেওঁলোকে ভগৱানক মনুষ্য বুলি ভাবি লয়, নতুবা নিৰাকাৰ বুলি কয়। তোমালোক আত্মাসকলে নিৰাকাৰী। শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰা বাবায়ো ভূমিকা পালন কৰে। যিয়ে ভাল সেৱা কৰিব তেওঁৰে নিশ্চয় জন্মিব যে মই মালাৰ মুনি নিশ্চয় হ'ম। নৰৰ পৰা নাৰায়ণ হ'ব লাগে। অকৃতকাৰ্য হ'লে আপোনা আপুনি ৰাম সীতা হৈ যায়। ভগৱানে পঢ়ায় তেন্তে ভালদৰে পঢ়িব লাগে, কিন্তু মায়াৰ বিৰুদ্ধাচৰণ বহুত হয়। মায়াই ধুমুহাত লৈ আহে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা আৰু বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, বিচাৰ সাগৰ মন্থন কৰি অপাৰ আনন্দৰ অনুভৱ কৰিব লাগে। আনকো মাৰ্গদৰ্শন কৰাৰ কৃপা কৰিব লাগে। সংগৰ ৰঙত আহি কোনো ধৰণৰ পাপ কৰ্ম কৰিব নালাগে। ২ নম্বৰ, মায়াৰ দুখৰ বোজা উঠাবলৈ মিলিজুলি কান্ধ আগবঢ়াই দিব লাগে। সেৱা কেন্দ্ৰ খুলি অনেকৰ কল্যাণৰ নিমিত্ত হ'ব লাগে। বৰদান, নিজৰ বাণীৰ মূল্যক বুজি আৰু মিতব্যয়ী কৰোঁতা মহান আত্মা হোৱা। নিজৰ বাণীৰ মূল্যক বুজি তাৰ মিতব্যয়িতা কৰাটো মহান আত্মা হোৱা। যেনেকৈ মহান আত্মাসকলক কোৱা হয় সত্য বচন মহাৰাজ, সেয়েহে তোমালোকৰ বাণীও সদায় সত্য বচন, মানে কিবা নহয় কিবা প্ৰাপ্তি কৰাওঁতা বচন। ব্ৰাহ্মণৰ মুখৰ পৰা কেতিয়াও কাকো অভিশপ্ত কৰাৰ বাণী উচ্চাৰিত হ'ব নালাগে। সেয়েহে যুক্তিযুক্ত কথা কোৱা আৰু কামৰ কথা কোৱা। বাণীৰ মূল্যক বুজা। শুভ শব্দ, সুখ দিয়া শব্দহে কোৱা। হাঁহি ধেমালিৰ কথা নকবা। বাণী মিতব্যয় কৰা, তেতিয়া মহান আত্মা হৈ যাবা। শ্লোগান, যদি শ্ৰীমতৰূপী হাত সদায় লগত থাকে তেন্তে গোটেই যুগ হাতত হাত দি চলি থাকিবা। যদি শ্ৰীমতৰূপী হাত সদায় লগত থাকে তেন্তে গোটেই যুগ হাতত হাত দি চলি থাকিবা। ওম শান্তি। অব্যক্ত চাইলেন্সৰ দ্বাৰা ডবল লাইট ফৰিষ্টা স্থিতিৰ অনুভৱ। যেনেদৰে লাইটৰ সংযোগেৰে ডাঙৰ ডাঙৰ যন্ত্ৰ চালিত হয়, তোমালোক সকলো কৰ্ম কৰিও সংযোগৰ আধাৰত নিজেও ডবল লাইট হৈ চলি থাকা। য'ত ডবল লাইট স্থিতি আছে তাত পৰিশ্ৰম আৰু কঠিন শব্দ সমাপ্ত হৈ যায়। নিজৰ বোধ সমাপ্ত কৰি নিমিত্ত বোধৰ ভাৱ আৰু ঈশ্বৰীয় সেৱাৰ ভাৱনা থাকিলে তেতিয়া ডবল লাইট ফৰিষ্টা হৈ যাবা। ওম শান্তি।